নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ইকেক চালে তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ শেষৰটো পাঠ 17 নম্বৰ পাঠটো মোগল যুগৰ সমাজ সংস্কৃতি এই পাঠটোৰ প্ৰথম অংশটোৰ বিষয়ে আলোচনা কৰিম এতিয়া চাও আহাচোন আজিনো আমি কি শিকিম আজি আমি শিকিম মোগল যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে লগতে মোগলসকলৰ সাংস্কৃতিক জীৱনলৈনো কি অৱদান আগবঢ়াইছিল অৰ্থাৎ ভাৰতীয় সংস্কৃতিলৈ মোগলসকলে কি অৱদান আগবঢ়াইছিল এই বিষয়ে পঢ়িম এতিয়া চাও আহাচোন এতিয়া চোৱা মোগল যুগৰ সমাজ ব্যৱস্থা অৰ্থাৎ মোগল যুগৰ সমাজ ব্যৱস্থা কেনেকুৱা আছিল মোগল যুগৰ সামাজিক ব্যৱস্থাত ৰজাসকলে শীৰ্ষস্থান দখল কৰিছিল অৰ্থাৎ মোগল যুগৰ যি সামাজিক ব্যৱস্থা আছিল তাত শীৰ্ষস্থান কোনে পাইছিল ৰজাসকলে অৰ্থাৎ ৰজাই আছিল সৰ্বেসৰ্বা ৰজাই যি কয় সেয়াই হৈছিল মুঠৰ ওপৰত ৰজা আছিল কি একেবাৰে শীৰ্ষস্থানত ৰজাৰ মতেই সকলো চলিছিল ৰজাই আছিল সৰ্বেসৰ্বা ঠিক আছে তাৰ পিছতে চোৱা ইৰানী মানে হল যি সকল লোক ইৰানৰ পৰা আহিছে তেওঁলোকক কি বুলি কোৱা হয় ইৰানী বুলি কোৱা হয় তাৰ পিছতে চোৱা তুৰানী তুৰ্কীৰ পৰা অহা আফগানিস্তানৰ পৰা অহা মোগল শেখজাদা থলুৱা মুছলমান লোক আৰু ভাৰতীয় হিন্দুসকলৰে গঠিত অভিজাত শ্ৰেণীটোৱে ইয়াৰ পাছত আহিছিল অৰ্থাৎ ইয়াৰ পাছত কি আহিছিল ইৰানী তুৰানী তাৰ পিছতে আফগানী তুৰানী মানে কি যিবিলাক লোক তুৰ্কীৰ পৰা আহিছিল আফগানী মানে কি যিবিলাক লোক আফগানিস্তানৰ পৰা আহিছিল শেখজাদা মানে কি থলুৱা যিবিলাক মুছলমান লোক তাৰ পিছতহে এইবিলাক আহিছিল তাৰ পিছতে চোৱা হিন্দুসকলৰ মাজত মাৰাঠা আৰু ৰাজপুত সকলে উচ্চ স্থান পোৱা দেখা গৈছিল আৰু হিন্দুসকলৰ মাজত উচ্চ স্থান কোনে পাইছিল মাৰাঠা আৰু ৰাজপুত সকলে অৰ্থাৎ তেওঁলোক সদায় কিত আছিল উচ্চ স্থানত আছিল মাৰাঠা আৰু ৰাজপুত জাতিটো ক'ত আছিল উচ্চ স্থানত তেওঁলোকৰ স্থান সুকীয়া আছিল তাৰ পিছতে চোৱা তৃতীয় স্থানত জমিদাৰ আৰু কৰ্তলীয়া সৰু সৰু ৰজাসকল আছিল অৰ্থাৎ একেবাৰে শীৰ্ষস্থানত কোন আছিল ৰজা আছিল 2 নম্বৰতে কোন আছিল মাৰাঠা আৰু ৰাজপুত আৰু 3 নম্বৰতে আছিল জমিদাৰ আৰু কৰ্তলীয়া সৰু সৰু ৰজা জমিদাৰ সকল আৰু যিবিলাক কৰ্তলীয়া সৰু সৰু ৰজা আছিল তেওঁলোক আছিল 3 নম্বৰ স্থানত তাৰ পিছত চোৱা বণিক সদাগৰ কবিৰাজ আৰু আন বিষয়া আমলাৰে মধ্যবিত্ত শ্ৰেণীটো গঢ়ি উঠিছিল কৃষক শ্ৰমিক দাস-দাসী ক্ষুদ্ৰ ব্যৱসায়ী ইত্যাদিবোৰ একেবাৰে তলৰ শ্ৰেণীত আছিল অৰ্থাৎ যিবিলাক বণিক সদাগৰ কবিৰাজ আছিল তেওঁলোকৰে কি হৈছিল মধ্যবিত্ত শ্ৰেণীটো গঢ়ি উঠিছিল অৰ্থাৎ কবিৰাজ বণিক সদাগৰ এইবিলাক কি আছিল ইয়াৰ পিছৰ শ্ৰেণীটোত মানে অৰ্থাৎ মধ্যবিত্ত শ্ৰেণীত আৰু একেবাৰে ক্ষুদ্ৰ শ্ৰেণীত কোনবিলাক আছিল কৃষক দাস-দাসী শ্ৰমিক এইবিলাক আছিল একেবাৰে তলৰ শ্ৰেণীত তাৰ পিছতে চোৱা সেই সময়ত দুই প্ৰকাৰৰ কৃষক দেখিবলৈ পোৱা গৈছিল আৰু কৃষক যে আমি পালো খেতি কৰিছিল কৃষক কেই প্ৰকাৰৰ আছিল দুই প্ৰকাৰৰ এটা আছিল কি খোট কাস্তা আৰু এটা আছিল পাহি কাস্তা আৰু খোট কাস্তা মানে কি যিয়ে নিজৰ মাটিত খেতি কৰে তেওঁলোকক কি বুলি কোৱা হয় খোট কাস্তা বুলি আৰু পাহি কাস্তা কোনবিলাক যিবিলাকে আনৰ মাটিত খেতি কৰে অৰ্থাৎ যাৰ খেতি কৰিবলৈ নিজৰ মাটি আছিল তেওঁলোক কি খোট কাস্তা হয় নাই আৰু যাৰ খেতি বাতি কৰিবলৈ নিজৰ মাটি নাছিল তেওঁলোকক কি বুলি কোৱা হয় পাহি কাস্তা অৰ্থাৎ কৃষকৰ প্ৰকাৰ দুটা এটা হল খোট কাস্তা আৰু আনটো হল পাহি কাস্তা খোট কাস্তা বিলাকৰ নিজৰ মাটি বাৰী আছিল খেতি কৰিবলৈ আৰু পাহি কাস্তা বিলাকে কি কৰিছিল আনৰ মাটিতে খেতি কৰিছিল ইয়াৰ পিছতে চোৱা মোগল যুগৰ স্থাপত্য ভাস্কৰ্য অৰ্থাৎ মোগল ৰজাসকলে যে শাসন কৰিছিল এজনৰ পিছত এজন ৰজাই শাসন লৈছিল নে নাই তেওঁলোকেনো কি বনাই থৈ গৈছিল ভাৰতবৰ্ষতনো কি ধৰণৰ স্থাপত্য ভাস্কৰ্য দি থৈ গৈছিল সেই বিষয়ে পঢ়িম এতিয়া প্ৰথমজন ৰজা কোন আছিল বাবৰ ঠিক আছে বাবৰৰ কথাটো তোমালোকে শুনিছা বাবৰে কি কৰিছিল মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল এতিয়া বাবৰে কি কৰিছিল চাওহা ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল বাবৰ এগৰাকী প্ৰখ্যাত কলাপ্ৰেমী আছিল
তেওঁ বৰ কম দিন ৰাজত্ব কৰিছিল যদিও সেই কম সময়ৰ ভিতৰতে শিল্পকলাৰ উন্নতিৰ আহুপুৰুষাৰ্থ কৰিছিল। অৰ্থাৎ বাবৰে কি কৰিছিল, খুব কম দিন শাসন কৰিছিল। তেওঁ মোগল সাম্ৰাজ্য যে প্ৰতিষ্ঠা কৰিলে, কৰাৰ পিছত তেওঁ কিন্তু বহুত বেছি দিন শাসন কৰিবলৈ পোৱা নাছিল। খুব কম দিনে যদি তেওঁ শাসন কৰিছিল, তথাপি তেওঁ কি কৰিছিল, শিল্প সংস্কৃতিৰ উন্নতি সাধন কৰিছিল। তেওঁ কি আছিল, শিল্পপ্ৰেমী আছিল। খুব কম দিন যদিও তেওঁ শাসন কৰিলে, তথাপি শিল্প সংস্কৃতিৰ কাৰণে তেওঁ কি কৰিছিল, আহুপুৰুষাৰ্থ কৰিছিল। কিন্তু সময়ৰ অভাৱ আৰু জটিল ৰাজনৈতিক পৰিস্থিতিত ই কাৰ্যকৰী হোৱা নাছিল। যদিও তাৰ মাজতে তেওঁ স্থাপত্যলৈ যি অৱদান আগবঢ়াই গৈছে, সেইখিনিতে তেওঁ কলাসুলভ মনৰ পৰিচয় দাঙি ধৰে। অৰ্থাৎ সেই সময়ৰ ৰাজনৈতিক পৰিস্থিতি কি আছিল, জটিল আছিল, হয় নে নাই? জটিল ৰাজনৈতিক পৰিস্থিতিৰ মাজত তেওঁ বহুত বেছি একো কৰিব পৰা নাছিল। কিন্তু বহুত বেছি একো নকৰিলেও তেওঁ যিখিনি কৰিছে, সেইখিনি কি কৰে, তেওঁৰ যে কলাসুলভ আছিল, তেওঁ যে চিত্ৰপ্ৰেমী আছিল, শিল্পীপ্ৰেমী আছিল, সেই কথাটো কি কৰে, প্ৰতিপন্ন কৰে। এতিয়া তেওঁ চোৱাচোন স্থাপত্য কৰ্ম কি কি? বাবৰৰ স্থাপত্য কৰ্মৰ ভিতৰত বিখ্যাত আছিল পানিপথৰ কাবুলবাগ আৰু চম্বলৰ জুমা মছজিদ। এই দুটা হ'ল তেওঁৰ বিখ্যাত স্থাপত্য, চম্বলৰ জুমা মছজিদ আৰু পানিপথৰ কাবুলবাগ। মনত থাকিব, যদি সোধে যে বাবৰৰ এটা স্থাপত্য কৃতিৰ নাম লিখা বা বাবৰেনো কি কৰিছিল, স্থাপত্য শিল্পলৈ তেওঁ কি অৱদান আগবঢ়াইছিল স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত, তেতিয়া যদি সোধে, তেতিয়া আমি ক'ব লাগিব কি, চম্বলৰ জুমা মছজিদ আৰু পানিপথৰ কাবুলবাগ। এতিয়া চাওঁ আহচোন ফটো দুখন। এই চোৱা, এইটো হ'ল কাবুলবাগ। এই ফটোখন যে দেখিছা, এইটো হ'ল কাবুলবাগ, ঠিক আছে। আৰু এইটো হ'ল চম্বলৰ জুমা মছজিদ। তেওঁ যিটো চম্বলত নিৰ্মাণ কৰিছিল জুমা মছজিদ, সেইটো। আৰু এইটো ক'ত আছে কাবুলবাগ, এইটো আছে পানিপথত। পানিপথত তেওঁ নিৰ্মাণ কৰিছিল কাবুলবাগ আৰু চম্বলত তেওঁ নিৰ্মাণ কৰিছিল জুমা মছজিদ। বুজি পালানে? বাবৰৰ কৃতিৰ ভিতৰত এই দুটা। বাবৰৰ যদি স্থাপত্য ভাস্কৰ্যৰ অৱদানৰ কথা সোধে, তেতিয়াহ'লে কি ক'ব লাগিব, এই দুটাৰ নাম ক'ব লাগিব, ঠিক আছে। তাৰপিছতে চোৱা হুমায়ুন। এইবাৰ আহিল হুমায়ুন। বাবৰৰ পুত্ৰ হুমায়ুনো এজন কলা সংস্কৃতিৰ পৃষ্ঠপোষক আছিল। নানা যুদ্ধ বিগ্ৰহৰ মাজতো সময় উলিয়াই তেওঁ পাৰ্থিয়ান বহুতো অট্টালিকা নিৰ্মাণ কৰি স্থাপত্য শিল্পৰ বিকাশত অৰিহণা যোগাইছিল। আৰু হুমায়ুন কোন আছিল, বাবৰৰ পুতেক। প্ৰথমতে আমি কাৰ কথা পালো, বাবৰ, হয় নাই? বাবৰৰ পুত্ৰ কোন, হুমায়ুন। ঠিক আছে। আৰু এওঁ কি আছিল, এজন কলা সংস্কৃতিৰ পৃষ্ঠপোষক আছিল। কি কৰিছিল, পাৰ্থিয়ান আৰ্হিত বহুতো অট্টালিকা নিৰ্মাণ কৰিছিল। তাৰপিছতে চোৱা, হাৰিয়ানাৰ হিছাৰ জিলাৰ ফাতেহাবাদত থকা মছজিদ আৰু দিল্লীৰ হুমায়ুন সৌধ তেওঁৰ শিল্পপ্ৰীতিৰ অন্যতম স্বাক্ষৰ। পাৰ্চিয়ান কাৰিকৰ মিৰাক মিৰ্জা গিয়াছ ইয়াৰ নিৰ্মাতা। অৰ্থাৎ এইমাক যে ক'লে যে তেওঁ যে বিভিন্ন অট্টালিকা নিৰ্মাণ কৰিছিল, এই যে অট্টালিকা নিৰ্মাণ কৰিছিল, তাৰ ভিতৰত উল্লেখযোগ্য কি, তাৰ ভিতৰত উল্লেখযোগ্য হ'ল হিছাব জিলাৰ, হাৰিয়ানাৰ হিছাব জিলাত থকা ফাতেহাবাদত থকা মছজিদ আৰু দিল্লীত থকা হুমায়ুনৰ সমাধি। আৰু এই হুমায়ুনৰ সমাধিটো কোনে বনাইছিল, এয়া বনাইছিল মিৰাক মিৰ্জা গিয়াছ। মিৰাক মিৰ্জা গিয়াছে কি কৰিছিল, হুমায়ুনৰ সমাধিৰ কাৰিকৰ আছিল। হুমায়ুনৰ সমাধিৰ কাৰিকৰ কোন, মিৰাক মিৰ্জা গিয়াছ, ঠিক আছে। আমি এতিয়া পালো যে হুমায়ুনে কি নিৰ্মাণ কৰিছিল, এয়া চোৱা হুমায়ুনৰ সমাধি। এইটো দেখিছানে, এইটো হ'ল হুমায়ুনৰ সমাধি। এইখন ছবিখন দেখিছা, এইখন হ'ল হুমায়ুনৰ সমাধি। আৰু এইটো হ'ল হাৰিয়ানাৰ হিছাব জিলাৰ ফাতেহাবাদত থকা মছজিদ। হাৰিয়ানাৰ হিছাব জিলাৰ ফাতেহাবাদত থকা এইটো এটা মছজিদ। দেখিছা ফটো দুখন, চাই লোৱা। ইয়াৰ পিছতে চোৱা, ইয়াৰ পিছতে আমি পাম শ্বেৰশ্বাহ। বাবৰৰ কথা পঢ়িলো, হুমায়ুনৰ কথা পঢ়িলো, এইবাৰ আমি পাম শ্বেৰশ্বাহ। শ্বেৰশ্বাহ চোৱা, আফগান নেতা শ্বেৰশ্বাহে
ভাৰতীয় শিল্প সংস্কৃতিলৈ অভূতপূৰ্ব অৱদান আগবঢ়াইছিল আৰু শ্বেৰশ্বাহেও কি কৰিছিল ভাৰতীয় শিল্প সংস্কৃতিলৈ অভূতপূৰ্ব অৱদান আগবঢ়াইছিল যদিও এজন দক্ষ প্ৰশাসক আৰু যোদ্ধা তেওঁৰ চমু শাসন কালত তেওঁ শিল্প আৰু সংস্কৃতিকো পৃষ্ঠপোষকতা কৰিছিল তেওঁ এজন কি আছিল দক্ষ প্ৰশাসক আৰু যোদ্ধা আছিল যদিও তেওঁ যোদ্ধা আৰু দক্ষ প্ৰশাসক আছিল তথাপি তেওঁ কি কৰিছিল শিল্প সংস্কৃতিলৈ তেওঁ কি কৰিছিল অৱদান আগবঢ়াইছিল যিয়ে তেওঁৰ সংস্কৃতিবান মানসিকতাক প্ৰতিফলিত কৰে আৰু তেওঁ যে শিল্প সংস্কৃতিলৈ বিভিন্ন অৱদান আগবঢ়াইছিল হেয়ে কি কৰে তেওঁ যে সংস্কৃতিবান আছিল তেওঁৰ মানসিকতা যে সংস্কৃতিবান আছিল সেই কথা প্ৰতিফলিত কৰে তাৰ পিছতে চোৱা আকবৰ মহামতী আকবৰৰ শাসন কালত যেনেকৈ দেশত শান্তি আৰু প্ৰগতি স্থাপন হৈছিল তেনেকৈ শিল্প স্থাপত্য তথা চিত্ৰকলাৰ বিকাশেও চৰম সীমা পাইছিল এতিয়া আমি পাম কি আকবৰৰ কথা আকবৰৰ শাসন কালত কি হৈছিল শান্তি আৰু প্ৰগতি স্থাপন হৈছিল আৰু যেনেকৈ শান্তি আৰু প্ৰগতি স্থাপন হৈছিল তেনেকৈ শিল্পকলাৰ বিকাশেও কি পাইছিল চৰম সীমা পাইছিল লাহোৰ এলাহাবাদ আগ্ৰা ফাতেহপুৰ সিক্ৰী আৰু অন্যান্য ঠাইত আকবৰে যিবিলাক অট্টালিকা মছজিদ সমাধি দৰৱাজা আদি নিৰ্মাণ কৰাইছিল প্ৰতিটোতেই আকবৰৰ কলাসুলভ মনোভাৱ প্ৰকাশ পাইছিল আৰু তেওঁ যে দিল্লী আগ্ৰা ফাতেহাবাদ এইবিলাকত যে কিছুমান নিৰ্মাণ কৰিছিল মছজিদ অট্টালিকা সেইবিলাকৰ পৰা আমি কি পাওঁ যে তেওঁ যে এটা শিল্পী সুলভ মন আছিল তেওঁ যে ব্যক্তিত্বত শিল্পী সুলভ স্বভাৱ আছিল সেই কথা আমি গম পাওঁ তাৰ পিছতে চোৱা ফাতেহপুৰ সিক্ৰীৰ অট্টালিকাই আকবৰৰ সপোনৰ ঐক্যবদ্ধ ভাৰতক প্ৰতিফলিত কৰিছিল তেওঁ কি নিৰ্মাণ কৰিছিল ফাতেহপুৰ সিক্ৰী অট্টালিকা কাৰণ পাৰ্চী হিন্দু আৰু ইছলামীয় শিল্পৰীতিৰ সংমিশ্ৰণেৰে এইবোৰ সাজি উলিওৱা হৈছিল আকবৰৰ দিনত অট্টালিকা নিৰ্মাণত ৰঙা শিলৰ গুৰি ব্যৱহাৰ কৰা হৈছিল অৰ্থাৎ তেওঁ যে অট্টালিকাবোৰ নিৰ্মাণ কৰিছিল তাত পাৰ্চী হিন্দু ইছলামীয় আটাইবোৰ শিল্পৰীতিৰ কি হৈছিল সংমিশ্ৰণ হৈছিল মানে অকল পাৰ্চী বা আৰবিয়ান হেনেকুৱা নাছিল হিন্দু পাৰ্চী আৰবিয়ান ইছলামিক সকলোবিলাক শিল্পৰীতিৰ কি কৰিছিল আকবৰে সংমিশ্ৰণ কৰিছিল আৰু সেই কাৰণে তেওঁ যে ঐক্যবদ্ধ ভাৰতৰ সপোন দেখিছিল বা ঐক্যবদ্ধ ভাৰত এখনক প্ৰতিফলিত কৰিছিল কামেৰে সেই কথা আমি ক'ৰ পৰা গম পাওঁ সেই কথা আমি গম পাওঁ আকবৰৰ শিল্পৰীতিৰ পৰা এয়া চোৱা ফাতেহপুৰ সিক্ৰী আৰু আকবৰৰ সমাধি এইটো হল সমাধিৰ ফটো আৰু এয়া হল ফাতেহপুৰ সিক্ৰী মনত থাকিবনে এতিয়া চাওঁ আহা আমি জাহাংগীৰৰ কথা জাহাংগীৰৰ কলাত্মক দক্ষতা প্ৰদৰ্শন কৰাৰ লগতে ভাস্কৰ্যৰ বিকাশত সহযোগিতা আগবঢ়াইছিল আৰু জাহাংগীৰে কি কৰিছিল কলাত্মক দক্ষতা প্ৰকাশ কৰিছিল যদিও ভাস্কৰ্যৰ ক্ষেত্ৰতো তেওঁ কি কৰিছিল সহযোগিতা আগবঢ়াইছিল যদিও তেওঁ বহু অট্টালিকা প্ৰাকৃতিক দুৰ্যোগ আৰু ৰাজনৈতিক সংকটৰ ফলত ধ্বংস হৈছিল তথাপিও তেওঁ শিল্প আৰু সংস্কৃতিক বহু পৰিমাণে পৃষ্ঠপোষকতা কৰিছিল বুলি উমান পোৱা যায় অৰ্থাৎ তেওঁ যিবিলাক নিৰ্মাণ কৰিছিল সেইবিলাক কি হৈছিল প্ৰাকৃতিক দুৰ্যোগৰ ফলত ধ্বংস হৈ গৈছিল তথাপিও কিন্তু তেওঁ যে শিল্প সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰিছিল সেই কথাৰ উমান আমি পাওঁ অৰ্থাৎ জাহাংগীৰো কি আছিল এজন কলাসুলভ ব্যক্তি আছিল সম্ৰাট আছিল ঠিক আছে বুজি পালানে অৰ্থাৎ আমি যিমান বিলাক স্থাপত্য ভাস্কৰ্যৰ কথা পঢ়িলো আৰু আছে ইয়াৰ পিছৰ শ্ৰেণীত আমি আৰু পঢ়িম কিন্তু আজি যিমানখিনি পঢ়িলো বাবৰৰ কথা হুমায়ুনৰ কথা শ্বেৰশ্বাহৰ কথা আকবৰৰ কথা আৰু জাহাংগীৰৰ কথা ঠিক আছে এইবিলাকৰ গোটেইবিলাকে কি আছিল গোটেইবিলাক সম্ৰাট কি আছিল শিল্প সংস্কৃতিৰ সাধক আছিল তেওঁলোকে প্ৰত্যেকই কিবা নহয় কিবা নিৰ্মাণ কৰিছিল ঠিক আছে এতিয়া আজি আমি যিমানখিনি পঢ়িলো সেইখিনি বুজি তোমালোকে নিশ্চয় পাইছা ঠিক আছে এতিয়া চাওঁ আহা মূল্যায়নৰ ফালে প্ৰথমটো প্ৰশ্ন চোৱা হুমায়ুনৰ সমাধি নিৰ্মাণ কৰিছিল কোনে কৰিছিল বাবৰ হুমায়ুন জাহাংগীৰ হুমায়ুনৰ সমাধি কোনে নিৰ্মাণ কৰিছিল হুমায়ুনে কৰিছিল হয় নাই হুমায়ুনৰ সমাধি নিৰ্মাণ কৰিছিল হুমায়ুনে হুমায়ুনৰ সমাধি নিৰ্মাণ কৰিছিল হুমায়ুন
মনত থাকিব কোনে নিৰ্মাণ কৰিছিল হুমায়ুনে ফটোখন চাইছিলা নহয় পিছৰটো প্ৰশ্ন চোৱা মোগল সাম্ৰাজ্যৰ দিনত নিজৰ মাটিত খেতি কৰা কৃষকক বোলা হৈছিল কি বোলা হৈছিল মোগল সাম্ৰাজ্যত নিজৰ মাটিত খেতি কৰা কৃষকক কি বোলা হৈছিল খোদকাস্তা নে পাহিকাস্তা খোদকাস্তা মোগল সাম্ৰাজ্যৰ দিনত নিজৰ মাটিত খেতি কৰা কৃষকক বোলা হৈছিল খোদকাস্তা মনত থাকিব অৰ্থাৎ দুই প্ৰকাৰৰ কৃষক আমি পাইছিলো এজন আছিল কি মানে এছাম আছিল কি খোদকাস্তা যাৰ নিজৰ মাটি আছে আৰু এছাম আছিল কি পাহিকাস্তা যিয়ে আনৰ মাটিত খেতি কৰে বুজি পাইছানে এতিয়া আমাক প্ৰশ্নটো কি সুধিছে যে মোগল সাম্ৰাজ্যৰ দিনত নিজৰ মাটিত খেতি কৰা কৃষকক কি বোলা হৈছিল খোদকাস্তা বোলা হৈছিল তাৰ পিছতে চোৱা মোগল যুগৰ সামাজিক ব্যৱস্থাত ৰজাসকলে শীৰ্ষস্থান দখল কৰিছিল শুদ্ধ নে অশুদ্ধ কি হ'ব শুদ্ধ হয় নাই কি হৈছিল মোগল যুগৰ সামাজিক ব্যৱস্থাত ৰজাসকলে শীৰ্ষস্থান দখল কৰিছিল নে নাই ৰজাই সৰ্বেসৰ্বা আছিল সেইকাৰণে এইটোৰ উত্তৰ কি হ'ব শুদ্ধ আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ